মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে 2022 চনৰ কোশ্চেন পেপাৰখনৰ পৰা কোশ্চেন নম্বৰ 5 লৈকে কৈ দিছো মেথছৰ আজি কোশ্চেন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিছো কোশ্চেন নম্বৰ 6 ত কি কৈছে তোমালোকে চাব পাৰিছা চিত্ৰ ABCD এটা আয়তক্ষেত্ৰ হলে ইয়াৰ AC কোণৰ দৈৰ্ঘ্য হ'ব এই লক্ষ্য কৰিব পাৰিছা দাগ দিয়া আছে তোমালোকৰ এই AC কোণৰ দৈৰ্ঘ্য তোমালোকক উলিয়াব লাগে এইখিনি জায়গা যদি তোমালোকে কনসিডাৰ কৰা এই ৰঙিন অংশখিনি ইয়াতে ত্ৰিভুজ সমকোণী ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজৰ অতিভুজ কিদৰে আমি উলিয়াও পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তোমালোকে জানা h স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ ৰাইট ভূমিৰ যোগ দি আছে তোমালোকৰ 4 তাৰে স্কয়াৰ উন্নতিৰ যোগ দি আছে 3 তাৰে স্কয়াৰ এতিয়া 4 স্কয়াৰ গলে কিমান হ'ব তোমালোকৰ 16 আৰু 3 স্কয়াৰ 9 16 plus 9 তেনেহলে কিমান হল 25 25 আমি কি লিখিব পাৰো 5 স্কয়াৰ তাৰমানে বুজিলা তোমালোকে h স্কয়াৰ ইকুৱেল টু 5 স্কয়াৰ এতিয়া তোমালোকে স্কয়াৰ আৰু স্কয়াৰ ইয়াৰ কাটি দিলা h ইকুৱেল টু 5 তেনেহলে কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব 5 ইয়াৰ 3 নম্বৰ অপচনটো কাৰেক্ট তোমালোকে চাব পাৰিছা 3 নম্বৰ অপচনটো 5 সেন্টিমিটাৰ নেক্সট কোৱেশ্চনটো কি আছিল 7 নম্বৰটো এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ প্ৰতিটো সমকোণৰ মাপ কিমান হ'ব একেবাৰে সহজ সমকোণী আকৌ সমদ্বি হ'ব লাগিব ত্ৰিভুজটো মই তোমালোকক আকৌ আঁকি দেখুৱাইছো ধৰা এটা এটা সমকোণী সমদ্বিবাহু ত্ৰিভুজ এইটো বাহুৰ সমান নাই এইটো 90 ডিগ্ৰী এইটো যদি 90 ডিগ্ৰী হয় তেনেহলে বাকি দুটা মিলি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব ক্লিয়াৰ এতিয়া যেহেতু ই সমদ্বিবাহু ত্ৰিভুজ এই কোণটো আৰু এই কোণটো সমান এতিয়া দুটা সমান কোণ মিলি 90 ডিগ্ৰী এই দুটা কোণ মিলি যদি ধৰি লোৱা এইটো A কোণ আৰু এইটো B কোণ A কোণ আৰু B কোণ মিলি যদি 90 ডিগ্ৰী হয় আকৌ A কোণ B কোণৰ সমান তেনেহলে তোমালোকে লিখিব পাৰা A + A B জাগাত A লিখিব পাৰা 90 তেনেহলে A এর মান কিমান হ'ব ইয়াত 2A হ'ব ইকুৱেল টু 90 দুই দি কাটিলা কিমান হ'ব 45 নহয় না A এর মান 45 তাৰমানে B এর মান কিমান হ'ব 45 কোন দুটাৰ মান কিমান হ'ব 45 ডিগ্ৰী ইয়াত চাব পাৰিছে তোমালোকৰ অপচন 2 আছে ইয়া 45 ডিগ্ৰী নেক্সট কোৱেশ্চনটোত কি আছিল 8 নম্বৰটোত প্ৰদত্ত চিত্ৰত P আৰু Q ৰেখাখণ্ড সমান্তৰাল x ৰ কি মানৰ বাবে L আৰু M ৰেখাখণ্ড সমান্তৰাল হ'ব ঠিক আছে P আৰু Q ৰেখাখণ্ড সমান্তৰাল আচ্ছা ঠিক আছে তেনেহলে তোমালোকৰ কি হল এইটো আৰু এইটো সমান্তৰাল তেনেহলে আমাৰ x ৰ কি মানৰ বাবে কি হ'ব লাগিব L আৰু M সমান্তৰাল হ'ব লাগিব মানে এইটো আৰু এইটো সমান্তৰাল হ'ব M ৰ কি মানৰ মানে তেনেহলে তোমালোকে জানিবা এই দুটা ৰেখা যদি সমান্তৰাল হয় তেনেহলে কি হ'ব লাগিব এই কোণটো নিশ্চয় এই কোণৰ সমান হ'ব লাগিব মানে তানে এইটো আৰু এইটো যদি আমাৰ ৰবা কৈছো তাৰ মানে এইটো ৰেখাখণ্ড আৰু এইটো ৰেখাখণ্ড সমান্তৰাল হ'বলৈ হলে এই কোণটো আৰু এই কোণটোৰ যোগফল দুটা মিলি কিমান হ'ব লাগিব 180 এই কোণটো কোনো একো দিয়া নাই তানে এই কোণটো এই কোণৰ সমান আকৌ তাৰমানে আমি লিখিব পাৰিম x - 5 + x + 5 = 180 ডিগ্ৰী মানে তনলে লিখিবা x + 5 + x - 5 = 180 ডিগ্ৰী এই দুটা কোণ কি হ'ব লাগিব তোমালোকে এই দুটা যোগ কৰি 180 ডিগ্ৰী হ'ব লাগিব তেনেহলে আমি কি কৰো ইয়াত অপচন কিন্তু দিয়া নাই ৰবাচন অলপ চাই দিছো চিন কি থাকে থাক আমাৰ নিয়মতে গলে হল তোমালোকে চাবা ইয়াত which implies x আৰু x কিমান হ'ব তোমালোকৰ 2x আৰু -x + x তোমালোকৰ কাট খালে সমান সমান 180 তেনেহলে x ৰ মান কিমান হ'ব নিশ্চয় 90 হ'ব মানে
2 দি তোমালোকে 180 কাটিলে 90 বাঢ়ি যাব xৰ মান কিমান হ'ব লাগিব 90 কিন্তু 90 ইয়াত কোনো অপচন নাই তাৰা বুজিলে তোমালোকৰ কোৱেশ্চনটো অলপ খেলি মেলি আছে জিনক এইটো কিন্তু এই ধৰণে কৰিব লাগিব নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা কেতিয়াবা থাকে তোমালোকৰ কোৱেশ্চন তেনেকা ভুল আজমল সবৰ প্ৰতি বহুত কোৱেশ্চন তেনেকা মই পাইছো এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ 4 গুণ হলে কোণটোৰ মাপ কিমান হ'ব ধৰি লোৱা তোমালোকে কোণটোৰ মাপ x ঠিক আছে এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ 4 গুণ হয়নে তেনেহলে আনটো কোণ আমাৰ কিমান হ'ব আনটো কোণৰ মাপ হ'ব আমাৰ 4x 4 গুণ বুলি কৈছে নহয় এতিয়া যেহেতু এই দুটা সম্পূৰক এই দুটাক তোমালোকে প্লাস কৰিলা প্লাস কৰিলে কিমান পাবা 180 ডিগ্ৰী এটা সলভ কৰিলে হল x plus 4x কিমান হ'ব 5x 5x equal to 180 ডিগ্ৰী এতিয়া x ৰ মান কিমান হ'ব তোমালোকে হৰণ কৰি দিয়া কাটাকাটি কৰি দিয়া 5 দি 5 3 গুণ 15 বাকি থাকিল 30 5 6 গুণ 30 x ৰ মান হল তোমালোকৰ 36 ডিগ্ৰী আচ্ছা কি বিচাৰিছে তোমালোকৰ ডাঙৰ কোণটো বিচাৰিছে না সৰুটো কোণটোৰ মাপ হ'ব এটা কোণ তাৰ সম্পূৰক কোণৰ 4 গুণ ঠিক আছে তেনেহলে 36 ডিগ্ৰী তোমালোকে লক্ষ্য কৰিব পাৰিছে এইটো आंसर 36 ডিগ্ৰী তেনেহলে এইখিনিতে মই তোমালোকক ক'ব বিচাৰিছো এই যে কোৱেশ্চনটো তোমালোকৰ কনফিউজন অলপ দূৰ কৰিব বিচাৰিছো হয়তো তোমালোকে ভাবিব পৰা যে মই মিস্টেক কৰিছো কোৱেশ্চন নম্বৰ 8 ক মই অলপ বেছিকৈ এক্সপ্লেইন কৰি দিছো ধৰি লোৱা এইটো আৰু এইটো লাইন তোমালোকৰ প্যাৰালাল এতিয়া এইটো লাইন আৰু এইটো লাইন প্যাৰালাল হ'ব লাগে মানে তেনেহলে তোমালোকে কি জানিবা যে এই কোণটোৰ সমান হ'ব আৰু এইটো কোণ আৰু এইটো কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী তোমালোকৰ ইয়াত দিছিলে x + 5 এইটো কোণৰ যোগ দিছিলে এইটো কোণৰ যোগ দিছিলে তোমালোকৰ d তেনেহলে x + 5 + d = 180 ডিগ্ৰী ৰাইট আৰু এই কোণটো মানে কৈছো এই কোণটো কিন্তু এইটো কোণৰ সমান মানে আৰু এই কোণটোৰ যোগ দিছিলে তোমালোকৰ x - 5 নাই তেনেহলে d ৰ জায়গাত আমি বহাব পাৰো কি x + 5 + x - 5 একে কথা 180 ডিগ্ৰী যদি তোমালোকে সলভ কৰা x ৰ মান তোমালোকে পাবা 90 ডিগ্ৰী কিমান পাবা 90 ডিগ্ৰী আৰু এটো তোমালোকৰ কোৱেশ্চনটো ইয়াত মিস্টেক আছিল আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা লাইক কমেন্ট শেয়ার কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তোমালোকে টিউনিং হৈ থাকিবা তোমালোকৰ পৰীক্ষাৰ আগলৈকে আমি কোৱেশ্চন ভিডিও দি থাকিম যিবিলাক তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ পৰীক্ষাত এনে ধৰণে আহে খালি এক্সাক্ট নাহিব পাৰে কিন্তু এনেকা মডেলৰ আহিব সোৱাৰ কাৰণে ধন্যবাদ